হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক জনাব বিচাৰিছোঁ ফেচবুক হেকাৰ কেনেকুৱা হয়। চাওক আপোনালোকে ফেচবুকত গ'লোঁ। মই ফেচবুকত প্ৰথমে মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট কৰিছিলে। চাওক মই মেছেঞ্জাৰত গৈ আছোঁ। এই নামটোত ৰিকুৱেষ্ট আহিছিলে ফেচবুকত। চাওক কেনেকুৱা দিয়া হৈছে ইয়াতে। চাওক মেছেঞ্জাৰত মোক মেছেজ দিয়া হৈছে। ইয়াতে দিয়া হৈছে চাওক 20,000 to the first 15 people to get the correct number। এইটো নম্বৰ কি? এইটো নম্বৰ যদি ক'ব পাৰে তেতিয়াহ'লে 20,000 পুৰস্কাৰ আছে বুলি দিয়া হৈছে। চাওক বি এ লাকি উইনাৰ অফ 20,000 ৰাইট নাও গাইজ দ্য কাৰেক্ট নম্বৰ ইন দ্য চাৰ্কেল। তাৰপিছত মই ক'লোঁ 3974 হয় সেইটো নম্বৰ, প্লিজ কাইণ্ডলি ৰেছপন্স বুলি দিলোঁ মই। তাৰপিছত ইয়াতে দিয়া হৈছে চাওক আপোনালোকে দেখুৱাই আছোঁ। কাৰেক্ট, কংগ্ৰেচুলেশ্যন ইউ জাষ্ট অন দ্য 20,000 give a free money right now, how would you like to receive। চাওক ইয়াতে কি দিয়া হৈছে। ইয়ৰ পে'মেণ্ট ফোনপে, গুগল পে, ইছুৱা, বেংক ট্ৰেন্সফাৰ, এইবিলাকত মানে পইচাটো ট্ৰেন্সফাৰ কৰি দিব বুলি মানে কৈ আছে সিহঁতে। চাওক বেংক ট্ৰান্সফাৰ, ফোনপে নম্বৰ মোৰ ফোন নম্বৰটো দিয়া হৈছে। চাওক মই কেনেকুৱা লিখিছোঁ চাওক আপোনালোকে। চাওক সিহঁতে কি বিচাৰে জানে না? ফেচবুক কোড নম্বৰটো বিচাৰে। কাৰণ কি? ফেচবুক কোড নম্বৰটো পালে তেখেতসকলে কি কৰিব? হেক কৰি দিব মোৰ ফেচবুকটো। গতিকে আপোনালোকে সাৱধান হওক আজিৰ পৰাই। কাৰণ এনেকুৱা বহুত মানে বৰ্তমান হেকাৰ ওলাই গৈছে। নিশ্চয় আপোনালোকে অলপ সচেতনতা হওক। নিশ্চয় আপোনালোকৰ এনেকুৱা আহিব পাৰে। চাওক বাৰে বাৰে ইহঁতে মানে নটিফিকেশ্যনটো বিচাৰিছে, মানে ফেচবুকৰ কোডটো বিচাৰিছে। ইহঁতে মানে কোডটো চেণ্ড কৰি দিয়ে। এই কোডটো পালে ইহঁতে হেক কৰি দিব। বিভিন্ন ধৰণৰ এনেকুৱা ফেচবুকতখিনি নহয়, বিভিন্ন ধৰণৰ হেক হৈ থাকে। এনেকুৱা আপোনালোকে চাওক বহুত হেক হৈ থাকে এনেকুৱাই। চাওক ইহঁতে কেনেকুৱা দিছে। চাওক এই কোড নম্বৰ বাৰে বাৰে খুজিছে জানে না? কোড নম্বৰটো পালে মানে কি কৰিব? ইহঁতে হেক কৰি দিব। তো সাৱধান হওক আপোনালোকে। কোড নম্বৰটো কেতিয়াও শ্বেয়াৰ নকৰিব, নিজৰ কোড নম্বৰ। আৰু ইহঁতে এই কোড নম্বৰটো পালে পাছৱাৰ্ড কমপ্লিটলি চেঞ্জ কৰি আপোনাৰ ফেচবুকটো হেক কৰি দিব। গতিকে সাৱধানটো থাকিব। আৰু চাওক ছোৱালীৰ পিকচাৰ দিব ইয়াতে। আপোনালোকে মানে ছোৱালীৰ পিকচাৰ হ'লে একচেপ্ট কৰক, বা এনেকুৱা মানে কৰি মানে কোড নম্বৰটো বিচাৰিব ইহঁতে, যেন কোড নম্বৰটো দি দিয়ে আপোনালোকে। এনেকুৱা নিচিনা মানে কৰিব বিচাৰে ইহঁতে। কিন্তু কোড নম্বৰটো জীৱনতো নিদিব আপোনালোকে। কোড নম্বৰ বা OTP এনেকুৱা শ্বেয়াৰ নকৰিব। যদি তেনেকুৱা শ্বেয়াৰ কৰোঁতে নিশ্চয় আপোনালোকৰ হেক কৰিবৰ কাৰণে সহজ হয়। নিশ্চয় আপোনালোকে চাই লওক কেনেকৈ ধৰণৰ কেনেকুৱা কৰিব বিচাৰে তেখেতসকলে। নিশ্চয় আপোনালোকে সদায় যিকোনো ক্ষেত্ৰত সাৱধান হোৱাটো ভাল। কেতিয়াও পুৰস্কাৰ এনেকুৱা 20,000 10,000 এনেকুৱা কেতিয়াও দিব নোৱাৰে। 1 টকা মানুহে দিব নোৱাৰে, আৰু 20,000 টকাটো বাদেই দিয়া। এনেকুৱা মানে ইহঁতে মানে সদায় এই ধৰণৰ মানে কথা কৈয়ে মানে নিজৰ লাভালাভটো কৰিব বিচাৰে। গতিকে আপোনালোকে সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নিশ্চয় সকলোৱে জানিব, তেতিয়াহে সকলোৱে শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো। নিশ্চয় তেতিয়াহে সকলোৱে মানে জানিব পাৰিব। চাওক নামটো কেনেকৈ লিখিছে এইটো চাই লওক। সকলোৰে তাতে এনেকুৱা যাব পাৰে। চাওক এনেকুৱা যাব পাৰে। চাওক চাই লওক হা আপোনালোকে নিশ্চয়। আৰু এই কোড নম্বৰটো ক'ত আহিব জানে না আপোনালোকে? কোড নম্বৰটো আহিব আপোনালোকৰ হোৱাটছআপ নম্বৰত, ঠিক আছে? আৰু এই হোৱাটছআপ নম্বৰৰ কোড নম্বৰটো কেতিয়াও শ্বেয়াৰ নকৰিব। আৰু এনেকুৱা যদি আপোনালোকৰ তাতে এনেকুৱা একাউণ্টৰ মানে ফ্ৰেণ্ড ৰিকুৱেষ্ট আহে, নিশ্চয় আপোনালোকে ব্লক কৰি দিব, নাৰাখিব। তেখেতসকলে মানে যেনেকৈ নহওক আপোনালোকৰ পৰা মানে হেক কৰিবৰ কাৰণে চিন্তা কৰিয়ে থাকিব ইহঁতে। তো ডাইৰেক্ট ব্লক কৰি দিব। ফ্ৰেণ্ড একচেপ্ট কৰি নহয়, ডিলিট কৰি দিব। মই জাষ্ট মানে একচেপ্ট কৰি চালোঁ মানে কি কয় ইহঁতে, কেনেকৈ একচেপ্ট কৰাৰ লগে লগে মেছেজ দিয়া হৈছে ইহঁতে।
একচেপ্ট কৰাৰ লগে মেছেজ দিয়াৰ লগে লগে মানে কি কেনেকুৱা দিল চা আপোনালোকে তো নিশ্চয় সাৱধান হওক আজিৰ পৰাই আৰু সাৱধান হৈ থাকিব।